খৈৰাবাৰীৰ নিজ জাৰগাঁও জ্ঞানজ্যোতি সংঘৰ উদ্যোগত দৌল উৎসৱ আৰু ৰঙালী বিহু উদযাপন। আন বছৰৰ দৰে এইবেলি ৩৬ সংখ্যক নিজ জাৰগাঁও জ্ঞানজ্যোতি সংঘৰ উদ্যোগত ৰঙালী বিহু আৰু দৌল উৎসৱটি দুদিনীয়াকৈ ৩০ এপ্ৰিল আৰু ১ মে'ত সংঘৰ প্ৰাংগণত উদযাপন কৰা হৈছে। প্ৰথম দিনা সংঘৰ পতাকা উত্তোলন, বিহু পতাকা উত্তোলন, গছপুলি ৰোপণ, বিভিন্ন লুপ্তপ্ৰায় খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ ভিতৰত হাত ধৰা আমোদজনক খেল, চকুত বান্ধি টিং কোবোৱা, বিবাহিত অবিবাহিত মহিলা পুৰুষৰ ৰছী টনা খেল, কলগছত উঠা বহা খেল, দৌৰা আদি প্ৰাচীন হ'বলৈ ধৰা খেলৰ প্ৰতিযোগিতা আয়োজন কৰা হয়। ১ মে'ৰ দিনা পুৱা জগন্নাথ মন্দিৰত পূজা পাঠ, ছাত্ৰ ছাত্ৰীৰ নৃত্য প্ৰদৰ্শন, সন্ধিয়া বিশেষ সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰিব ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰী বিষয়া শৰৎ ডেকাই। আমন্ত্ৰিত বিশিষ্ট সাংবাদিক, কৌতুক শিল্পী বাপন শৰ্মা আৰু বিশিষ্ট কণ্ঠশিল্পী নীতামণি বড়োৰ গীতৰ শৰাই থাকিব। সকলো সংগীতপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাই কামনা কৰিছে। নৰ্থ ইষ্ট লাইভ টুডে, খৈৰাবাৰী। ফাইনেল যোনে আগত আহিয়ে পাব। আমাৰ বৃহত্তৰ চাৰগাঁও অঞ্চলৰ এটি অন্যতম সংঘ নিজ চাৰগাঁও জ্ঞানজ্যোতি সংঘ, আৰু এই সংঘটো 1988 চনত স্থাপন হৈছিলে। আৰু তেতিয়াৰ পৰাই আমাৰ সংঘৰ উদ্যোগতে দৌল উৎসৱ উদযাপন কৰি অহা হৈছে। এই বৰ্ষতো আমি যি দৌল উৎসৱ, এই উৎসৱ বহাগ বিহুৰ লগত সংগতি ৰাখি আমি দুদিনীয়া কাৰ্যসূচী উদযাপন কৰা হৈছে। তাৰ আজি প্ৰথম কাৰ্যসূচী, আৰু প্ৰথম কাৰ্যসূচীত বিভিন্ন ল'ৰা ছোৱালীসকলৰ লগতে বয়োজ্যেষ্ঠসকললৈকে বিভিন্ন ধৰণৰ খেলা ধূলা আমাৰ ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু অতি আকৰ্ষণীয় খেল কিছুমান, ৰছী টনা খেল, হাঁহ ধৰা খেল বা টিং কোবোৱা খেল, এনেকুৱা ধৰণৰ আকৰ্ষণীয় খেলবিলাক হৈ আছে। তাৰ লগতে আমাৰ ল'ৰা ছোৱালীসকলৰ কাৰণে মিউজিক চেয়াৰ বা জাপ মাৰা খেলা, এনেকৈ বিভিন্ন ধৰণৰ খেলা, যিখিনি খেলাৰ জৰিয়তে আমাৰ যি ল'ৰা ছোৱালীসকলক খেলৰ ক্ষেত্ৰত আমি যাতে আগবঢ়াই নিব পাৰোঁ, ঠিক খেলা ধূলা আৰম্ভ হৈ আছে। আৰু ইয়াৰ পিছতে অহাকালি যি অন্তিম কাৰ্যসূচী, আমাৰ বিশেষ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু এই বিশেষ সাংস্কৃতিক অনুষ্ঠানত BTCৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ ভেৰগাঁৱৰে নীতামণি বড়োক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে আন এগৰাকী জনপ্ৰিয় কৌতুক শিল্পী বাপন শৰ্মা ডাঙৰীয়া, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে এই সাংস্কৃতিক অনুষ্ঠানটি অহাকালি ঠিক 7 বজাৰ লগে লগে আমাৰ আৰম্ভ হ'ব।